নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত আপোনালোকৰ ৰেলৱে নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে RSC ইষ্টাৰ্ণ ৰেলৱে। পোষ্টবোৰ হৈছে ফিটাৰ, ৱেল্ডাৰ, টাৰ্নাৰ, ইলেক্ট্ৰিচিয়ান, ষ্টেনোগ্ৰাফাৰ, মেচিনিষ্ট, পেইণ্টাৰ, কাৰ্পেণ্টাৰ, মেছন, ব্লেকস্মিথ, গেছ কাটাৰ, কেবল জইণ্টাৰ, ৱায়াৰমেন, পাইপলাইন ফিটাৰ এক্সেট্ৰা। ইয়াত টোটেল পোষ্ট আছে ৩,১১৫টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে 14 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰলৈ আবেদন কৰিব পাৰিব। মিনিমাম এজ ইয়াত 15 বছৰ আৰু মেক্সিমাম 24 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 15 বছৰ আৰু মেক্সিমাম 24 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সন এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PW কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল OBC কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PW কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছ অন দি মেৰিট বেচিছ, অৰ্থাৎ মেৰিট বেচিছত আপোনালোকৰ ইয়াৰ চিলেকশ্যন হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন 10th with ITI। ইম্পৰ্টেণ্ট ডকুমেণ্টছ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। ইয়াত আবেদন কৰিবলৈ আপোনাৰ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ থাকিব লাগিব, জাতিগত প্ৰমাণপত্ৰ লাগিব, লগতে বয়সৰ প্ৰমাণপত্ৰ লাগিব। এইখিনি যদি আছে আপোনালোকৰ তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট ইয়াত 14 আগষ্টৰ পৰা আপোনালোকে 13 ছেপ্টেম্বৰলৈ আবেদন কৰিব পাৰিব। 14 আগষ্টৰ পৰা 13 আগষ্টলৈ আপোনালোকে আবেদন কৰিব পাৰিব। লাষ্ট ডেট হৈছে 13 ছেপ্টেম্বৰ। মই পুনৰ কৈ দিছোঁ, ইয়াত আবেদন কৰিবলৈ আপোনালোকৰ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 10 পাছ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ অন দি মেৰিট বেচিছ, অৰ্থাৎ মেৰিট বেচিছত ইয়াত চিলেকশ্যন হ'ব। এপ্লিকেশ্যন ফিজ ইয়াত জেনেৰেল OBC কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PW কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এজ লিমিট মিনিমাম এজ হৈছে 15 বছৰ আৰু মেক্সিমাম 24 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 15 বছৰ আৰু মেক্সিমাম 24 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ পদবোৰ হৈছে ৱেল্ডাৰ, ফিটাৰ, টাৰ্নাৰ, ইলেক্ট্ৰিচিয়ান, ষ্টেনোগ্ৰাফাৰ, মেচিনিষ্ট, পেইণ্টাৰ, কাৰ্পেণ্টাৰ, মেছন, ব্লেকস্মিথ, গেছ কাটাৰ, কেবল জইণ্টাৰ, ৱায়াৰমেন, পাইপলাইন ফিটাৰ এক্সেট্ৰা। ইয়াত টোটেল পোষ্ট আছে ৩,১15টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলে ইমানে, ধন্যবাদ।